মই আছো আজি এখন গাঁৱত শিৱসাগৰ কি কয় লখিমপুৰৰ কি গাঁও এঙাৰখোৱা উলুবাৰী গাঁৱত এঙাৰখোৱা উলুবাৰীৰ গুণগুণ চেতিয়াৰ গাঁৱত দুলুমণি চেতিয়াৰ গাঁৱত একেই বাই ভনীহঁত দুজনী আৰু আমাৰ জিতেন তামুলী জিতেন চেতিয়া ককাইদেউৰ ঘৰত আজি আমি এতিয়া ভাত খাবলৈ লৈছোঁ কাঁহৰ কাঁহীত ভাত খাম হাঁহ মাংস আৰু কোমোৰাৰ কেনেকৈ ৰান্ধিছে দেখা যাব অসমীয়া ভালকৈ খাদ্য ৰান্ধিব পাৰিছে নে আজি পৰীক্ষা লোৱা হ'ব লগত এইটো মুগাৰ লেটা এইটো মুগাৰ লেটা আমাৰ আহোম মানুহৰ আৰু জনজাতি মানুহৰ আটাইতকৈ প্ৰিয় বস্তু মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় বস্তু কি বুলি ক'লে মই এৰী মুগা এৰী আৰু মুগাৰ লেটাটোকে এৰী লেটা বা মুগাৰ লেটাটোকে মই আটাইতকৈ প্ৰিয় বুলি কওঁ এইটো কি হয় কাজি নেমুৰ আচাৰ আৰু ইয়াতে আমাক আগবঢ়াইছে লোকলাও মানে হ'ল আমাৰ সাজ আমাৰ সাজৰ ৰহিটো এখন খাই দিলে কি জেমেলা হৈ যাব নেকি সাইড এফেক্ট নহয়তো সাইড এফেক্ট হৈ যাব আজি আহোমৰ পাল্লাত পৰিছে নাখাওঁ দেই মই জীৱনত কেতিয়াও নাখাওঁ ময়ো আজিলৈকে খোৱা নাই এইটোৱে আমাৰ নিয়ম আহোমৰ নিয়মটো আকৌ এবাৰ দেখুৱাই দিছো আমি খোৱাৰ আগত সদায় আহোমসকলে এইটো লগাই লওঁ এতিয়া আমি খাম এনেকৈ দুখন হাতে ধৰি লৈ খাবৰ সময় ধৰি লৈ এনেকে খাই এয়া চব ৰহিটো দেখিছেনে কালাৰটো আপোনালোকে চাই লওক একদম সাজৰ কালাৰটো চাওক একদম হালধীয়া কালাৰ এতিয়া লগত চেনটো কিন্তু লগত আমাৰ মুগাৰ লেটা গুণটো গুণ মই সাধাৰণতে নাখাওঁ দেই মই এনে কিন্তু সাধাৰণতে সঁচাকে সাজ মই নাখাওঁ কিন্তু মানে এটা ঔষধ হিচাপত যে অসমীয়া মানুহৰ জীৱন যাত্ৰা কেনেকে চলে আজি আমি পথাৰলৈ গ'লো পথাৰৰ পৰা আহি নেমু টেঙাৰে গা ধুলো গা ধোৱাৰ পাছত আমি ইহঁতৰ গোটেই হেৰিটো চালো কি কয় পৰিৱেশটো চালো বাৰীখন চালো তাৰপিছত গৈ আমি আমাৰ কি কয় কেনেকে মুগা সূতা কাটে সেইটো চালো তাৰপাছত তাঁতশাললৈ গ'লো আৰু এতিয়া আমি খাবলৈ বহিছো হাঁহৰ মাংস কোমোৰা আয়ো কোমোৰা বুলি ক'লে ৰ'বই নোৱাৰো কোমোৰা আৰু লগত এয়া মুগাৰ লেটা লগত এইটো নেমু টেঙাৰ আচাৰ আৰু এইটো চালাড এতিয়া মই সাজ খাবলৈ লৈছো আহোম নিয়ম অনুসৰি এনেকে ধৰি আমি খাম এতিয়া এইটোতো বিৰাট চাৰ হয় আজি বিপদ হ'ল পিছত আৰু মিটিং চিটিং কৰিব নোৱাৰিম যেন লাগিছে একদম বুকুত ধৰি গৈছেগে মুগা লেটা ফেন চেন বন্ধ কৰ মুগা লেটা এইখন ফেন বন্ধ কৰি দিয়া বেছি মাতিছে মুগা লেটাৰ সৈতে এয়া সাজ পানী হোৱা এইটো খাওঁতে মোৰ একদম বুকু চৰচৰাই গৈছেগে সাইড এফেক্ট হ'ব এইটো বেছি খালে সাইড এফেক্ট বুলি ক'বলৈ আহিছো কি কয় এটা কথা জানো ক্ৰনিক ডিচেণ্ট্ৰি থকা মানুহে জয়েন্টিছ ভাল হৈ যাব 5 ml মানকে ডেইলি খালে ভাল হৈ যায় বনৰ পৰাই উলিয়াই থওঁ বনৰ এই সাইড এফেক্টৰ কথা ক'বলৈ আহিছে ক্ৰনিক ডিচেণ্ট্ৰি ভাল হয় তেতিয়াহ'লে সাইড এফেক্ট নহয় সেইটো আকৌ এয়া মই লেটা খাই আছো মই লেটা খাই আছো অসমীয়া জাতিৰ জনজাতিৰ আহোমসকলৰ এটা প্ৰিয় খাদ্য মুগা লেটা আমাৰ এটা প্ৰিয় খাদ্য আমাৰ কি কয় আমৰলি টোপ হা এয়া এতিয়া মই মুগা লেটাৰে সৈতে লোকলাও বা সাজ পানী খাই আছো সাজৰ ৰহি একদম ৰহিটো বেছি ছাৰ মই আৰু ইয়াৰ পিছত চাগে মিটিং কৰিব নোৱাৰিম মোক গালি দিলেও উপায় নাই আজি জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকৈ খাইছোঁ গুণগুণৰ ঘৰত জিতেন ককাইদেউৰ ঘৰত খাই লৈ আজি যদি পগলা হওঁ খাই লৈ যদি আজি নিচা ধৰে গাড়ীত উঠিম আৰু পলাম
নাই উপায় নাই ধৰিলে নহ'বই যে খেতি কৰি আহি খাই আছো ইমান কোৰ মাৰি আহিছে মাটি ৰুই আহিছে নিদিব দেই মই মৰি যাম আকৌ ইমান খালা এতিয়া আমি সেইটো সামৰণি মাৰিছোঁ এতিয়া মুগাৰ লেটাৰে সৈতে আৰু আমাৰ হাঁহ মাংস আৰু কোমোৰাৰে সৈতে এতিয়া ভাত খাম আপোনালোকে হাঁহ মাংস চাওক কোমোৰা আমাৰ কাৰণে ৰেডি কৰি থোৱা হৈছে খাবলৈ কেনেকুৱা হৈছে বন্ধু টেষ্টি হৈছে ডাক্তৰ হৰিকান্ত দাস মোৰ বন্ধু মোৰ ককাইদেউ জিতেন চেতিয়া আৰু জিতেন চেতিয়া ককাইদেউ মোক আজি গালি পাৰিছিলে এতিয়া সাজ পানী খাই লৈছো কাজিয়া লাগি দিওঁ আৰু এয়া আমাৰ আপাদেউ আৰু সেয়া আমাৰ গুণগুণৰ মা আৰু এইটো দেওধাই ফুকন এতিয়া আমি খাবলৈ আৰম্ভ কৰিছো কোমোৰাৰে সৈতে এইটো কি কোমোৰা বুলি কয় জালি কোমোৰা চাল কোমোৰা নে জালি কোমোৰা এইটো জালি কোমোৰা একদম সঁচা কোমোৰাৰ সোৱাদ দেই একদম সঁচা কোমোৰাৰ সোৱাদ হা ভাত খোৱাৰ সময়ত এতিয়া কোনো মানুহক লগ ধৰা নাযায় তাতে সাজ খাই আছো মজিয়া হৈ যাব এতিয়া সাজ খাই আছো তাতে হাঁহ মাংসৰে সৈতে আপাদো খাই দিয়ক আপুনিও সিটো ধৰিছে যেন লাগিছে কৰিলে মানে পিছত আকৌ টেক টেককে কাজিয়া নালাগিব নিয়ম নাই হাঁহ মাংসৰে সৈতে সঁচাকে কৈছো মই কোমোৰা দিয়ক আপুনি খালে নাই এই ৰহে কোমোৰা দিয়ক আলু অকণমান ৰ'বহে মানুহ ৰবিনো আহিছিলে ন আমাৰ জ্ঞাতি ভাই খাবলৈ ঘাট আহিছে মাজুলী কমলাবাৰী খাবলৈ কমলাবাৰী ন সেইটো ইমান ধুনীয়া লেটা গুণগুণৰ ঘৰত আমাৰ মৰমৰ ভণ্টি গুণগুণ আৰু দুলুমণিৰ ঘৰত আমি লেটাৰে সৈতে ভাত খাই আছো বাইদেউ কেইবাটি হলে এনেকুৱা দলং পলং হৈ যায় বাতিয়ে যথেষ্ট হ'ব চাগে ৰ'ব গাঁৱৰ মানুহে কিমান পাই চাওঁ আমাৰ কাৰণে 3-4 বাজি যায় কি কয় পাতিবনে আপুনি কিমান পায় আপাদৌ একাপতে চেচ আৰু এই ককাইদেউ কিন্তু অলপ ডেঞ্জাৰাছ আছে খালেও গম নাপায় মানুহে মোক খাই থাকিলেও মানুহে গম নাপায় মানে পিছত আকৌ কাজিয়া পেচাল কৰে নেকি নাই সেইবোৰ গমেই নাপায় মানুহে আমাৰ ঘৰত এই সাঁজ থাকে বুলিয়ে নাজানে মানুহে হয় নেকি লাহে লাহে খাই দিয়ে আজিৰ পৰা গম পাব কাম কৰি খোৱা মানুহ নহয় আজিৰ পৰা গম পাব আমি এনেই সেইকাৰণে গম পায় এনেকে দেখিকে নথয় এবাৰ 40 কেজিকে থয় 40 কেজি বা 50 কেজি কেতিয়াবা খাব মন গ'লে আহি গ'লে হ'ল ক্ষেত্ৰত মেলা পাতে আমি এইটো আমি তাত বেছি দিব পাৰিম ক্ষেত্ৰত বৰা চাউল মেলা পাতে ন মেলা পাতিলে কাপোৰ চাপোৰ চব উলিয়াম মই কিন্তু সঁচাই কৈছো দেই জীৱনৰ প্ৰথম সাজ খালো এনেই আগতে এনেকে চুপিহে চাইছিলো আজি পুৰা খাই দিলো মোৰ এইটো পেটলৈকে পৰিছে প্ৰথমতে বুকুত পৰিছিলে এতিয়া পেটত পৰিছে মোৰ ধেমালিতে খাই দিলো বোলো খাই চাওঁ আজি আহোম হৈ জন্ম হলো খাই চাওঁ আজিতো এতিয়া ডেঞ্জাৰ চবৰে এতিয়া মই গাড়ীতহে উঠিম আৰু দেই পিছত মোৰ গাড়ীত উঠিব আপুনি তোৰ লগততো মই নুঠোৱে তই খাই লৈছ তই খাই লৈছ ড্ৰাইভাৰ আছে নাই ড্ৰাইভাৰ আছে এক বাটি খাই অৱস্থা বেয়া সঁচাকে একদম মোৰ হেৰি লাগি গৈছে ৰাইজাই কৰা বুলি কৈছে নালাগে নালাগে ভাই চিন্তা নাই হাঁহ মাংস এটুকুৰা ভাল হাঁহ মাংস চাই দিয়ক গুণগুণৰ মা এটুকুৰা ধুনীয়া হাঁহ মাংস বঢ়িয়া কোমল চাই
কেলে নাযাওঁ কি বাহঁতে দিবলৈ লৈছে বাহঁতে নেকি বঢ়িয়া লাকি হাত লাকি হাত দিয়ক বাহঁতে বঢ়িয়া লাকি হাত বাহঁত নি মা দিখ বাহঁতে নেকি হ'ব দুখন নিজৰ হাতে কিন্তু কথা এটা সুধিলে এতিয়া নুসুধো কোনখনতে হয় কামটো কোনখনতে কৰে কামটো আচল কথাটো বেলেগলে চিৰিয়াছলে লৈ গ'ল সেইটো কথা কোৱা নাই দুইখন সমানে এইটো খুব ভাল কৰিছে কামটো কিন্তু এনে বেলেগ এটা ধেমলীয়া এটা কথা এটা সুধিছিলো বুজি নাপালে ডাঙৰ হলে বুজিব কোমোৰা এডোখৰ লাগে কোমোৰা ইমান ধুনীয়া বনাইছে নহয় কোনে বনাইছিলে জানো কোমোৰা দিয়ক কোমোৰা আলু নেলা দেই আলু খাই খাই পাগলা হৈ গৈছো সাজ খাই মোৰ একদম পুৰা ঘাম ওলাই গৈছে কুকুৰা কোমোৰা কুকুৰা কোমোৰা গুণগুণ আমাৰ মৰমৰ ভণ্টি গুণগুণ সাহসী ছোৱালী অসমৰ এজনী সাহসী ছোৱালী গুণগুণ আৰু দেউতাকটো এতিয়াও একদম পুৰা দমদাৰ হৈ আছে মোৰ ইয়াত আহি ভাল লাগিছে এইটো তোমালোকে যিটো কাম কৰিছা দাদা শুনি ক'বলগীয়া মানুহ আকৌ দাদাই হয় আৰু তহঁতি যেতিয়া লাগি আছ বাপেৰে যিটো জাপ মাৰি কঠীয়া নি নামিছে মইতো বাপে বুলি ভবা নাই নাই গম পাইছো নাই দেউতা বুলি ভবা নাই নাই তিনিজন এতিয়া আছে না গাড়ীত আছে হৈ যায় হৈ যাব ইটো ঠাণ্ডা আছে আমি খাই ইটো ঠাণ্ডা আমি খাই আছো এইফালে গুণগুণ কিয় সাহসী হৈছে আৰু কাৰণটো হ'ল এই মাটিত থকা শিপা ৰাইট অসমীয়া মানুহে মুগা উৎপাদন কৰে ইহঁতৰ ঘৰত মুগা উৎপাদন কৰে অসমীয়া মানুহে আনৰ ওপৰত 1250 টকাৰ কাৰণে আশা নকৰে অসমীয়া মানুহে 10,000 টকাৰ এই কি বাইদেউ লাখ কোটি বাইদেউৰ কাৰণে হেৰি নকৰে আজি দুইজনী দুলুমণি আৰু গুণগুণে আৰু লগত দেউতা এইটো দেউতাক কোৱাৰ কাৰণে পাইছে নালাগে দৰকাৰো নাই নালাগে ইহঁতৰ অৰুণোদয় নালাগে আমাক ইহঁতৰ অৰুণোদয় সাজ পানী খাই লৈছো অলপ টান কথা হ'ব পাৰে অলপ কোমোৰা দে ইমান ভাল লাগিছে কোমোৰাটো খাই এইকেইজনী দিব জনা নাই চব হাঁহ কেইডাল দিছে কোমোৰা দে হাঁহ ধেৰ হাঁহ চব কথা মোক গালি দিয়ে আছে দেখিছেনে এই মানুহটোৱে সাজে খাব নোৱাৰে ডুপ্লিকেট আহোম নিজে ডাইৰেক্ট চুকাফা বংশধৰ অখিল দা হেৰাবই নোৱাৰে কোনেও হিমন্ত পাগলা হৈ যাব 8 ঘণ্টা ভাষণ দিয়ে হিমন্ত খাই যাব পথাৰত গৈ এই গৰমত আকৌ সাঁতুৰিলেও খোজকাঢ়া খন চোৱাচোন তুমি কোনে পাৰিব নেকি মজা লুখুৰাখনীয়া গগৈ লুখুৰাখনীয়া ফৈ গ'ল পেটুৱা লিডাৰ কেইটা হোৱাহেঁতেন ইমান সময় পৰি থাকিলে স্বৰ্গদেউ লুখুৰাখনীয়া জিভা উলিয়াই আহি যাম লাচিত বৰফুকনৰ ফৈটো লুখুৰাখনীয়া ফৈ আছে হয় হ'ব এতিয়া নালাগে ভাত খাই লওঁ এতিয়া আমি ইমান সুন্দৰকে আজি হাঁহ মাংসৰ ঘাট খাইছো এই হাঁহ মাংস দে দেউতাক দে সুন্দৰ বনাইছে দেই ককাইদেউ বনাইছিলে কোনে ইমান ধুনীয়া বনাইছে আমাৰ প্ৰচাৰ সম্পাদকৰ ডিষ্ট্ৰিক্ট হেৰি সমষ্টি সমিতি ধুনীয়া বনাইছে প্ৰশান্ত তাক গৰিহণা দিছো ইমান ধুনীয়া ভাত পানী খাই আহিছো এতিয়া উল্টা উল্টি কথাহে কম ভাতো আপাৰে বনাইছে সেইদিনা মানে কঠিয়াতলি মেইন কাহিনী আমি গৈছো আৰম্ভণি কি হ'ল আমিতো কঠিয়াতলি খবৰ হ'ব বুলি কৈ দিছিলে আমি সেইটো কাৰণে ভণ্টিয়ে মই ঘৰলৈ আহিছিলো তাৰপৰা দেউতা ভাইটি আছিল মানে জেচিবিখন জাহাই এফালে গুচি আহিলে দেউতাই ভাইটিক কৈছে তই ফোন কৰ ভাইটি আমাক লগে লগে ফোন কৰিছে ভণ্টিয়ে মই একদম দুইজনী গৈছো আৰু কঠিয়াতলিলৈ তাৰপৰা মাকো কৈছো
কঠীয়া জেচিপি আমাৰ ফালে আহি আছে এইবাৰ আমাৰ কঠীয়াতলিত উঠিব খাটাং আমি যেতিয়া গৈছো ভণ্টিয়ে ভিডিঅ' কৰিছে মই লাইভ কৰিছো আৰু যোনে যিমান পাৰিছো চিঞৰিছো বেছিকে চিঞৰ টেটুফলা চিঞৰটো আছিলে মোৰ বৰ ভাল লাগিলে বঢ়িয়া লাগিলে হা ধুনীয়াকে তাৰপিছত তহঁতৰ সঁচাকে সাহস মানে প্ৰথমতেতো জেচিপি ৰখাই দিলে আমাৰ চিঞৰখিনি পুলিচ বিষয়া এজন বহুত ভাল আছিলে তেওঁ কৈছে জেচিপি ড্ৰাইভাৰজন নাম বুলি কৈছে জেচিপি ড্ৰাইভাৰজনে নামিব মন কৰা নাই মানে তাৰপাছত সিফালৰ পৰা কোনোবা আহিছে আহি পিনি মানে আমি যেতিয়া প্ৰথমতে যেতিয়া কৈছো যে জেচিপিখন আমাৰ ইয়াত কঠীয়াখিনি আমাক তুলিবলৈ সময় দিয়ক তেতিয়া কৈছে যে তেওঁলোকে বোলে আমি নাজানিম নহয় ওপৰৰ বিষয়াক ক'ব লাগিব এতিয়া আমি সেইকণ টাইমত ওপৰৰ বিষয়াকো আমি নাজানো সেইটো মুহূৰ্তত মানে আৰু সেইটো মুহূৰ্তত আমি অনুভৱ কৰিছো আমাৰ কঠীয়াতলিডোখৰত জেচিপি নমাইছে সেইকণ টাইমতো বেলেগে অনুভৱ নকৰে কি হৈছে আপা আছিলে আপাই মানে এনেকৈ ভৰিত ধৰিবলৈ বাধ্য হৈছো 15 মিনিট সময় দিছে 15 মিনিটৰ গোটেই কঠীয়া তুলিব পাৰিম বুলি কৈছে মই ভৰিতে থৈছো বাইদেউ ৰখাই দিয়ক কঠীয়াখিনি তুলি ল'ব হাতি তেতিয়া কৈছে বোলে 15 মিনিটত তুলিব লাগিব 15 মিনিটত কঠীয়া তুলিব পাৰে নেকি তাইক দিব লাগিছিলে তুলিবলৈ আহৈ কথা 15 মিনিট আধা ঘণ্টা কি কৰিছে তাত ইমান ইমাৰ্জেঞ্চি কৰি ভাঙিলে এতিয়াতো পেলাই থৈ দিছে